ৰাম আজি মানে জুইশালতে বহি আছো অকলে অকলে বুজিছে কি কৰিব উপায় নাই আৰু এইফালে বনাই থকা হৈছে কণী 3টা ডিম কাঢ়িবলৈ আহিছো হ'ল না পিটিকি চাওচোন হ'ল না হেই কণী পিটিকি চাব পাৰে নি কি কথা কয় এজনী কেনেকুৱা মানুহ ডিম ভিজিলে না পিটিকি চাও আকৌ বন্ধুসকল কণীনো বাৰু পিটিকি চালে গম পায় নে মানে চোৱাই নাই আপুনি এনেই বহি আছে তুমি মানুহ মাৰিবা দেই সঁচাকে কাঢ়িবলৈ আহিছো কণী পিটিকি চোৱাই নাই পিটিকি চাওক ভিজিলে তুমি পিটিকি চোৱা খটখটকহে কৈছে সিজাই নাই নেকি সিজা নাই আৰু অকণমান উতলিব দিয়া তেতিয়াহ'লে আৰু অকণমান উতলিব দিয়া মানে আজি বন্ধুসকল 3টা মানুহৰ কাৰণে 3টা কণী বনোৱা হৈছে পিটিকি চোৱা টানে হৈ আছে তেতিয়া ক'ত তুমি কি সিজাইছা তেতিয়াহ'লে জুই ভালকে দিয়া নহয় জুই ভালকে দিয়া কণী সিজা নাই যেতিয়া ভালকে দিয়া কি যে আকুই মাইকী এজনী মই পালো দেই সঁচাকে বন্ধুসকল কি যে আকুই মাইকীজনী মই সঁচাকে পালো নহয় কি ক'ব কণীনো বাৰু পিটিকি চাই নি বাৰু এইজনী যে সঁচাকে আৰু দেই হ'ব কাই দিয়া হ'ল মজা মানে আজি কণীয়ে সৈতে ভাত খোৱা হ'ব আৰু বাকী কি বনাম সকলোখিনি দেখাই থাকিম চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ যিহেতুকে বৰ্তমান আমি এতিয়া আছোঁ টিপাখালত সেইফালে খৰিখিনি আৰু আজি বনোৱা হ'ব এইফালে চাওক লাই পাত বইল এইফালে এতিয়া জানমুনিয়ে কেৰাহীটো ধুবলৈ লৈ গ'লগৈ ইমান ধুনীয়াকৈ টিপাখালখনত বহি আছোঁ কাৰণ টিপাখালখন খুবেই লেতেৰা হৈ আছে কোনো বেয়া নাপাব কাৰণ যিহেতুকে জুই জ্বলালে ইয়াৰ ফুট ছাইটোৱে লেতেৰা কৰেই অকণমান নে কি কয় বন্ধুসকল সেইটো কাৰণে এনেধৰণেই আৰু কাৰণ টিপাখালেই আৰু নহয় জানো এইফালে আমাৰ জানমুনিয়ে কেৰাহী ধুই লৈ আহিলে এতিয়া বনোৱা হ'ব কি বনাব জানো কেৰাহী পাতি দিয়া হ'ল এতিয়া বনোৱা হ'ব লাই পাত বইল কাৰণ যিহেতুকে আমি বইল খাই খুবেই ভাল পাওঁ এতিয়া কিছুমানে হয়তো ভাবিবও পাৰে যে তেল কিনি খোৱাৰ এলাহত বইল খাওঁ নেকি নহয় তেলটো আছে কিন্তু আমি তেলটো নাখাওঁ তেলটো খাই আমি খুবেই বেয়া পাওঁ কেতিয়াবা খাবলগীয়া হয় খাওঁ আৰু এইফালে গৰম পানী দি দিলে আৰু এতিয়া লাহেকৈ ইয়াতে দি দিব এতিয়া কি দিব চাই থাকিব হা কি দিবা দি থাকাচোন জান নে পানীটো উতলিব দিয়া তাৰ পাছতহে বইল তৰকাৰী আজি কেনেধৰণে বইল তৰকাৰী বনোৱা হয় সকলোখিনি দেখাম চাই থাকিব এইফালে পানী দি দিয়া হ'ল দেখিছে নহয় এতিয়া জুই দিব টানি আৰু আমাৰ জানমনি এতিয়া জুই টানি দি আছে ফুচুঙাটো কি কৰিলে জানে তোমাৰ ফুচুঙাটো নামাৰিবা দেই বৰ মানে এইবিলাক এই ফুটছাইবিলাক উৰি আহে মজা আৰু এতিয়া আমাৰ জানমনি আনিবলৈ গ'ল এইফালে কি আনিব গৈছা তুমি এইফালে চাওক লাই শাক ঘৰৰে লাই শাক যিহেতুকে ঘৰৰ বাৰীৰ লাই শাক নালাগে হৈ যাব আলু দিবা দি দিয়া বছ পানী এনেও গৰম হৈ আছে দি দিয়া লাই পাতটো অলপ ভাঙি দিবা ভাঙি দিবা এয়া চাওক লাই পাত দি দিয়া হ'ল হ'ব বেছি সৰু কৰি নেপেলাবা আকৌ এনেকৈ দি দিয়া বেছি সৰু কৰি পেলালে ভাল নালাগিব ইমান ধুনীয়া চাউণ্ডটো মানে লাই পাতখিলা ধোওঁতে কিমান ধুনীয়া এটা চাউণ্ড হৈ গৈছেনে থলুৱা হয় একদম ঘৰৰ বাৰীতে ছাগলী গোবৰ আৰু গৰু গোবৰ দি বনোৱা বৰ বিশেষো দিব নালাগে মানুহ 3টাহে পাতটো খাইতো এনেও মই ভাল পাওঁ মই আৰু যিমান দিবি ইমান খাম ধুনীয়া এয়া চাওক লাই পাত দি দিয়া হ'ল এতিয়া ইয়াতে দিয়া হ'ব আদা নহৰু আৰু লগত জলকীয়া হ'ব আৰু অকণমানকৈ দিয়ে থাকিবানে হ'ব তৈ দিলে আৰু এতিয়া লাহেকৈ ডাক মাৰি দিবি ধুনীয়া হ'ব এইফালে আমি এতিয়া বৰ্তমান টিপাখালত কৰি থকা কামসমূহ মানে সিজাই থকা ৰাতিৰ খাদ্যৰ বাবে লাই শাক বইল লগত দিয়া হ'ব আলু এটা আৰু এইফালে কণী 3টা বঢ়িয়াকৈ খাম চাই থাকিব যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে অকণমান শ্বেয়াৰ কৰি আগুৱাই যোৱাত সহায় কৰে
আপোনালোকে এইফালে আলু কাটিং 4 বখল কৰি দিয়া মুঠত 4 বখলে হৈ যাব এইফালে বছ কোননো এজনী কোননো বখলকে আলু দি দিছোঁ বাইদেউ বখলা বখলকে আলু দি দিছোঁ ডালকে লাই পাত দি দিছোঁ বইল কৰি আছোঁ এতিয়া লাহেকৈ খাম আৰু বুজিছে নাই হা মানে এনেও আমাৰ মুখত খুব কমকেই মানে সোমায় আৰু মানে কি হয় লাই পাতকেইটা বৰ ডাঙৰ ডাঙৰ যে ভাত খালেই নি ইমান জলদি শুই আজৰি ভাতৰ ধোঁৱাই দেখোন একদম পুৰা কয়লা কৰি দিছে জানমণি জলকীয়াটো ৰাম ৰাম চব্জি দিয়া আৰু কি দিবা ভাতৰ লগত চব্জি বালি মাটি যে বালিটো আমি ইয়াতে পেলাই দিব পাৰোঁ দি দিয়া ডাল লাই জাবৰি সেয়াও আমাৰ আমনো ভাত নিমখৰ সৌটেমাটো অনা নহ'ল ন আছে কোনোবাই এইফালে নাই এইফালে ক'ত আছে নেকি মাংস ঠাণ্ডাই আৰু বতৰ ঠাণ্ডা হ'লেতো ঠাণ্ডাই হ'ব ন নালাগে বন্ধুসকল ৰাতিৰ ভাত মুঠি লৈ পানি বহি গ'লোঁ আমি এতিয়া টিপাখালতে এইফালে ডালকে লাই পাত জয় শ্ৰীৰাম এইফালে মাংস তৰকাৰী আছে মানে খুৰী ঘৰৰ পৰা দিছে আৰু এইফালে এটা কণী বৰমা শুলে চকু চাৰা ফচো মনত পৰিলে হয় তাই আহি যায় খাই চাওঁচোন খাই চাওঁ লোকেল মুৰ্গীৰ মাংস ইমান ডাঙৰ মুৰ্গী নহয় এইটো এই দুটা যে আমাৰ ইয়াত ঘূৰি ফুৰে সেই দুটা চাগে দাগ ফুটা নাইতো এটা
ভেদাইলতাৰ লগত খাবলৈ মজা হ'লহেঁতেন ভাবিছিলোঁ এটা ল'ম বুলি জলকীয়া খাই তোৰ কাইলৈ পৰীক্ষা আছে নেকি মানুহ লাই পাত দুখিলা দিবা নেকি দুখিলা লাটা দুখিলা দি দিওঁ দিয়া অঁ এক্সট্ৰা লাই পাতহে দিম বুলি কৈছিলোঁ আৰু দিবা নেকি অঁ আৰু লাগে নি দিয়া তোমাক নালাগে নি লাগি ধৰিলে দি দিব আকৌ মোৰ সেইটোৱে কথা লাহেকৈ গৰমে গৰমে লাই পাতটো খাই ভাল লাগে গৰমত মাৰি দিয়া হুম? ঠাণ্ডা জলকীয়া দিব দিলে গৰমত মাৰি দিয়া জলকীয়া কামুৰি পিনে গাটো গৰম কৰি লোৱা দেখোন জলকীয়া এটা লোৱাই নাই জলকীয়া হ'লে নিমখ লাগিব আলুবোৰ বেছি খাব নালাগে ভাত কেইটামান ল'ব লাগিব কিটো ভাত কেইটামান ল'ব লাগিব লৈ লোৱা চিলনি থপিয়াই লৈ গৈছা যে নহয় আপুনি এখন দেখানো মই এখন বৰ্তমান মাৰ এতিয়া দুইটাকে দেখাই খাম দুইটা খাই ল'লে খা খাই হ'ল আছিলে আমি নাখালো ন খা দেখুৱাই খাবলৈ লৈছোঁ দেখুৱাই খালা তুমি এটাই খাইছা আমি এটাই খাইছোঁ এটাই খাইছো ন
যিয়ে নহওক দেখুৱাম তোক খাই ল'ব দিছোঁ ন। ৰাম বাই বাই কওক। এয়া আছিল আজি ৰাতিৰ খাদ্য ভিডিঅ'টি। যিহেতুকে আমি টিপাখালতে বহি এনেধৰণে খাওঁ, ভাল লাগিলে। যিহেতুকে আমি মাটিৰ মানুহ মজিয়াত বহি ভাত খোৱাৰ আমেজ এটা আছে, আৰু এই আমেজটো কেতিয়াও পাহৰিব নোৱাৰোঁ আমি যিহেতুকে গাঁৱলীয়া। সেইবাবে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই বাই।